যিগৰাকী কণমানি পখিলা খেদাৰ বয়সত আজি তাই হুইল চেয়াৰত থাকিবলগীয়া হৈছে তাতকে আচলতে দুখৰ কথা নাই তথাপিও এটা আশাৰ ৰেঙনি কিন্তু আমি দেখিছো তাই চিকিৎসাৰ কাৰণেও এজন চিকিৎসক আগবাঢ়ি আহিছে নয়নমণি নমস্কাৰ দেৰগাঁও ডায়েৰী প্ৰতিজন দৰ্শককে মই মাধুৰ্য বৰাই স্বাগতম জনাইছো বিশেষকৈ আমি বৰ্তমান উপস্থিত আছো দেৰগাঁও বানেগৰকা চৰাই চাপৰি এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কণমানি আজি কণমানিজনীৰ বয়স হৈছে প্ৰায় 12 বছৰ বিশেষভাৱে সক্ষম কণমানিজনীক প্ৰয়োজন হৈছিলে এখন হুইল চাইকেলৰ হয় মানুহে মানুহৰ বাবে যিদৰে ভূপেন হাজৰিকাই কৈ গৈছিল যিদৰে জুবিন গাৰ্গে কৈ গৈছিল মানুহে মানুহৰ কাৰণে কাম কৰিব লাগে সেইদৰে দেৰগাঁৱৰ এজন বিশিষ্ট সমাজকৰ্মী নয়নমণি বৈশ্য ডাঙৰীয়াই তেখেতক এখন হুইল চেয়াৰ প্ৰদান কৰিছে আমি তেখেতৰ উৰুষা বজাত বৰ্তমান উপস্থিত আছো আমাৰ সতীৰ্থক পোনে পোনে কিছু দৃশ্যাংশ দেখাবলৈ অনুৰোধ কৰিছো এইগৰাকী হৈছে সেইগৰাকী কণমানি তাই বয়স হৈছে 12 বছৰ বিশেষভাৱে সক্ষম পিতৃ মাতৃয়ে জনোৱাৰ মতে সৰুতে তেখেতৰ জণ্ডিছ হৈছিল জণ্ডিছ ৰোগৰ পৰা তাই এই অৱস্থাত পাইছে বিশেষভাৱে সক্ষম কণমানিজনীৰ লৈ পৰিয়ালটো চিন্তিত হৈ পৰিছে তেখেতৰ পিতৃ আছে দাদা আপোনালোকৰ এই জেগাখনক কি বুলি কয় আমাৰ এই জেগাখন চৰাই চাপৰি দল খোৱা হয় আপোনাৰ কন্যাৰ নামটো কি জাহ্নৱী ফুকন কি হৈছিলে তাই কওকচোন তাই লখিমপুৰ চাবতী হস্পিটেলত আছিলে তেতিয়া মানে তাই 5 দিনৰ পৰা জণ্ডিছ ফৰ্ম হ'ল জণ্ডিছ মানে অভাৰ 26 পইণ্ট কিমান ডক্টৰে কোৱা মতে তাৰপিছত তেখেতলোকে ক'লে যে এইটো সম্পূৰ্ণ ফটোথেৰাপি দিব লাগিব সেইমতে আমি তাৰ আইচত মানে 28 দিন ৰাখি পেলাই ফটোথেৰাপি দিলোঁ 28 দিনৰ অন্তত মানে তেওঁ নৰ্মেল হ'ল নৰ্মেল হ'লত আমাৰ ৰিলিজ দিলে আমি কোনো অনুশোচনা নকৰিলোঁ যে আৰু কিবা এটা প্ৰব্লেম আছে আমি লৈ আহিলোঁ লৈ অহাৰ পিছত 8 নম্বৰ তাই মানে কেঁচুৱাতে যিটো ফিজিকেল থাকিব লাগে সেইটো সম্পূৰ্ণ তাই ফিজিকেল আছে হাঁহি থাকে খেলি মানে কি ঠেং ভৰি মাৰি থাকে এতিয়া 7-8 মাহ মানে উকলিলে যিহে কৈছোঁ তই তাই ডিঙিটো মানে ফিট হোৱা নাই এইটো মানে এই কিবা এটা গণ্ডগোল আছে আমাৰ কাষৰ আমাৰ খুৰা লোৱা সিয়ে প্ৰথম ক'লে তাৰপিছত মই তেতিয়া ইউটিউবৰ ছাৰ ওচৰলৈ লৈ গ'লোঁ ছাৰে ক'লে এইটো তাই জণ্ডিছ হৈছিলে তাই এইটো এটা ভুল হৈ গ'ল যে সম্পূৰ্ণ তাই যদি ব্লাডটো এমাহৰ ভিতৰতে চেঞ্জ কৰিব পৰাহেঁতেন এক্সেছ কৰি দিব পৰাহেঁতেন তাই হেৰি হ'লহেঁতেন তাৰমানে তাৰ ব্লাডৰ কিবা অলপ বেয়া টেষ্ট তাত জমা হৈ থাকিলে সেই টেষ্টটো মানে ক্ৰমানুগত মানে সেই টেষ্টটোৱে তাক অপকাৰ কৰি গৈ থাকে তাই খোজকাঢ়িব নোৱাৰে তাৰপিছত তেখেতকো দেখুৱালোঁ তেখেতে আৰু থেৰাপি কথাই ক'লে তাৰপিছত ডিব্ৰুগড়লৈ নিলোঁ পিটিকৰ দুৱা বুলি এজনক দেখালোঁ তেখেতেও ক'লে বোলে এইটো থেৰাপি দৰকাৰ তেতিয়া মোক কৈছিলে যে ইয়াতে থেৰাপিটো দিয়ক কিন্তু মই ডিব্ৰুগড়ত থাকি পেলাই থেৰাপি দিবলৈ মই অকণমান দিগদাৰ হ'ল সেইমতে মই চন্দননগৰ মানে ইয়াত 8 মাহমান নিলোঁ কিন্তু পইচা পাতিও কিছুমান কথা আছে মই বেপাৰ বাণিজ্য কৰি ক্ষুদ্ৰ ব্যৱসায় এটা কৰি চলি আছোঁ তাইৰ লগতো পইচা পাতি খৰচ হয় আৰু চৰকাৰী সাহায্য তেনেকৈ এতিয়ালৈকে পোৱা নাই তাৰপিছত মানে অলপ দিন দিয়াৰ পিছত মানে যাতায়াতটো বাৰু যেন তেনেকৈ তাত 200 টকা ফিজ দিব লাগে মেডিচিন দিব লাগে সপ্তাহে সেইটো কাৰণে মই নোৱাৰি পেলাই বাদ দিলোঁ তাৰপিছত এই সৰু ছোৱালীজনী জন্ম হোৱাৰ পিছত তাইক মই চিকিৎসা কোনো হেৰি কৰিব পৰা নাই এতিয়া আজি আৰু এটা কথা ভাল খবৰ এটা আহিছে আমি ইয়ালৈ আহোঁতে নয়নমণি বৈশ্য ডাঙৰীয়া এখন হুইল চেয়াৰ লৈ আহিলে আমি ডাক্তৰৰ লগত কথা পাতিলোঁ ডক্টৰ অৰুণজ্যোতি হাজৰিকা তেখেতৰ কিন্তু চিকিৎসাৰ দায়িত্ব লৈছে সম্পূৰ্ণ বিনামূলীয়াকৈ আজি কিন্তু দুটাকে ভাল খবৰ একেলগে পাইছে হয় আমি এতিয়া এই হুইল চেয়াৰখন দিয়াৰ বাবে তেখেতলৈও আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি তেনেকৈ ফ্ৰীকৈ যদি ট্ৰিটমেণ্ট কৰিব পাৰে সাধ্যানুযায়ী আমি অনা নিয়া কৰাটো আমি কৰিবই লাগিব কথা দিছে কোৱাৰ কাৰণে সপ্তাহত সম্পূৰ্ণ নোৱাৰিলেও 4 দিন 5 দিন তেনেধৰণে হ'লেও আমি কৰিম বুলি আমি ভাবিছোঁ নিশ্চয় এটা আশাৰ ৰেঙনি দেখিছে আৰু লগতে মানে ছোৱালীজনীও আমাৰ যথেষ্ট খৰচাও হয় আমি চৰকাৰক মানে আবেদনো সেইদিনাখন কোৱা আছিলে আপোনালোকৰ দেৰগাঁও সমষ্টি নতুনকৈ বিজেপিৰ এজন MLA হৈছে ডক্টৰ মৃদুল কুমাৰ দত্ত ছাৰক কি অনুৰোধ জনাব ছাৰক অনুৰোধ মানে কি ছোৱালীজনীৰ লগত যদি মই কিবা এটা যদি সাহায্য এটা প্ৰদান কৰে তেওঁৰ কাৰণে চিকিৎসাৰ কাৰণে তেখেতে অন্য বিশেষ নোৱাৰিলেও আমাক মানে ক্ষুদ্ৰমান সাহায্য এটা দিলে আমি বিধায়ক পুঁজিৰ পৰা আমি কৃতাৰ্থ হ'ম তেখেতৰ পিতেকক অৱগত কৰা আছিলে কথাটো ইলেকশ্যনৰ আগত আমাৰ ব্যস্ত হৈ আছে চাগে স্থানীয় প্ৰেচিডেণ্ট মানে জনে ক'লে এই ছোৱালীজনী বোলে এনেকুৱা অৱস্থা তেখেতক বোলে আমি চাম বাৰু ইলেকশ্যনটো গৈ লওক এতিয়া ইলেকশ্যনটো মানে গৈ লোৱাৰ পিছত এতিয়া অকণমান ঠান ঠিক লাগক বুলি আমি বাট চাই আছোঁ তথাপিও তেওঁক আমাৰ মাধ্যমে অনুৰোধ জনাইছে আৰু আপোনালোকো আমি অনুৰোধ আপোনালোকেও যদি পায় এইটো দিশত অকণমান সহায় সহযোগ কৰিব বুলি আমি কামনা কৰিলোঁ হয় তেখেতসকলে আমাৰ মাধ্যমেদি দেৰগাঁও নৱনিৰ্বাচিত বিধায়ক মৃদুল দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছে যাতে কণমানিজনী চিকিৎসাৰ কাৰণে কিছু আৰ্থিক সাহায্য প্ৰদান কৰক তেখেতৰ মাতৃ আছে কি ক'ব আপোনাৰ কন্যাক আপুনি সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে অতি কষ্ট আচলতে এনেকুৱা শিশুসকলক প্ৰতিপাল কৰা দায়িত্ব লৈ অতি কষ্ট কেনেকৈ মাতৃ হিচাপে কেনেকৈ দায়িত্ব পালন কৰিছে আচলতে তেখেতৰ মাতৃ যথেষ্ট আৱেগিক হৈছে তথাপি হয় যিগৰাকী কণমানি পখিলা খেদাৰ বয়সত আজি তাই হুইল চেয়াৰত থাকিবলগীয়া হৈছে তাতকে আচলতে দুখৰ কথা নাই তথাপিও এটা আশাৰ ৰেঙনি কিন্তু আমি দেখিছো তাই চিকিৎসাৰ কাৰণেও এজন চিকিৎসক আগবাঢ়ি আহিছে নয়নমণি বৈশ্য ডাঙৰীয়াই এখন হুইল চেয়াৰ প্ৰদান কৰিছে মাতৃ হিচাপে কিন্তু আজি অকণমান আনন্দৰ মুহূৰ্ত কিন্তু অকণমান হ'লেও সুখ আহিছে কিন্তু অকণমান কি ক'ব ছোৱালীজনী অকণমান চিকিৎসাৰ কাৰণে আগবঢ়াবলৈ কৈছোঁ
বহুত কষ্টকে তুলিছো বাপেক দিনটো নাথাকেই জন্ম ডঙা খোৱা পৰা ধুই খোৱা বোৱা পৰা চব কৰিব লাগে ছোৱালী দুজনী ছোৱালী মোৰ দুজনী তাই বয়স কিমান হৈছে 4 বছৰ চলি আছে আমাৰ অসমৰ সকলে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কণ এনেকুৱা কণমানিসকলক চিকিৎসা কৰাই আছে তেখেতক মামা কি অনুৰোধ জনাব মোৰ তাই চিকিৎসাৰ কাৰণে অকণমান আৰ্থিক উন্নত চিকিৎসা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছো আৰু বিধায়ক ডাঙৰীয়াকো মই অনুৰোধ জনাইছো মোৰ ফালৰ পৰা ইয়ালৈ আহোঁতে জনোৱা হৈছিলে পিতেকক কোৱা হৈছিলে নেকি নহয় জানো হয় তথাপিও আজি আমাৰ মাধ্যমেদি গৈছে মানে তাই চিকিৎসা কৰিব লাগে হয় হয় মাতৃয়ে অসমৰ হৃদয়বান মুখ্যমন্ত্ৰী হিমন্ত পোৱা নাই হয় একো দিয়া নাই নাই দিয়া অৰুণোদয় আঁচনিটো মানে বয়স নাই হোৱা বুলি কয় তাই হয় তাৰপৰা ৰেচন কাৰ্ডৰ নাম উঠাব ললেও তাই একো বয়স হোৱা নাই বুলি কয় তাই হেৰিটোৱে কাম নকৰে বুলি কয় একো পোৱা নাই একো নাই আমি এটা কথা জানো যে তেনেকুৱা শাৰীৰিকভাৱে সক্ষম যিসকল কণ বন ছাত্ৰ ছাত্ৰী বা যিসকল লোক তেওঁলোকক এটা চৰকাৰে ফাণ্ড বা তেনেকুৱা আৰ্থিক সাহায্য দিয়া তেনেকুৱা পাইছে নেকি নাই পোৱা প্ৰথমতে মানে মই আপোনাৰ যিটো UDID কাৰ্ড এই কাৰ্ডটো মই বনোৱা নাছিলো তেতিয়া মই কাৰ্ডটোৰ কথা ক'লে তাৰপিছত মই মানে মেডিকেল কৰা UDID কাৰ্ডটো বনালো মানে সেইটো বনোৱাৰ পিছত বোলে একো প্ৰব্লেম নাথাকে বুলি ক'লে সেইটো থোৱা দিয়া এতিয়া যিটো এককালীন সাহায্য দিয়ে এই সাহায্যটো এতিয়া অৰুণোদয়ৰ লগত জাপি দিলে জাপি দিয়াৰ কাৰণে আমাৰ এই মেম্বাৰ আহি পেলাই আমাৰ সেইটো ডকুমেণ্টছবোৰ জমা দিলেগে এখন কি পঞ্চায়ত পৰে আমাৰ দক্ষিণাহাটকি তাৰপিছত আপোনাৰ জমা দিলে তাৰপিছত যিটো এপছটোত বোলে এই বয়সটো হোৱা নাই এতিয়া মই সুধিলো যে এইবিলাকৰ কাৰণেতো বয়সৰ কোনো কথা নাই কিবা এটা স্পেচিয়েলিষ্ট কিবা এটা হেৰি থাকিব লাগে তাৰপিছত বোলে এইটো পাতি চাম তাৰপিছত আপোনাৰ ৰৈ থাকিব লাগিব নেকি বয়সলে কি ৰৈ থাকিব লাগিব বয়সলে তেওঁতো উপযুক্ত বয়সলে আমি ৰৈ থাকিব নোৱাৰো চিকিৎসা ৰখাই দিব নোৱাৰে তাৰপিছত আপোনাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি কি অৰুণাভ কলিতা তেখেতকো মই কেইবাবাৰ নহয় তেখেতে মানে কি হ'লে কামাখ্যা প্ৰসাদ তাচা আহোঁতে মই আবেদনখন কৰিছিলো তেতিয়া 5,000 টকা চেক এখন দিলে 5,000 টকা চেকখন দিলে তেতিয়া মই তেখেতক ক'লো যে মোক এই 5,000 টকাটো নহয় মাহিলী কিবা এটা পাই থাকিলে মই তাইৰ কাৰণে কিবা এটা কৰিব পাৰোঁ তেতিয়া তেনে কৰোঁতে সেইটো কোৱালে কিন্তু এপছটোৱে কাম নকৰিলে বুলি ক'লে পইচা পোৱা নাই এতিয়ালৈকে আৰু সেইটোৱে 5,000 টকাতে পাইছো মই সেইটো মানে সেইটো ব্যৱস্থা কৰি দিব লাগে মানে আমি আহক আপুনি পৰিয়ালৰ লোকৰ লগত কথা পাতিম তাৰ আগতে নয়নমণি বৈশ্য ডাঙৰীয়া আছে দাদা এটা দুখৰ মুহূৰ্ত পিতৃ মাতৃৰ চকুত চকুলো এইবাৰ দুখৰ মুহূৰ্তত কিন্তু এটা সুখ পাইছে যে তেওঁলোকক এখন হুইল চেয়াৰ প্ৰদান কৰিছে আপুনি দেৰগাঁৱৰ বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলত আমি দেখিছো প্ৰায় 40-50খনকৈ হুইল চেয়াৰ প্ৰদান কৰিছে আৰু ডাক্তৰ আপোনালোকে কথা পাতিছে ডাক্তৰ অঞ্জুতি হাজৰিকাই চিকিৎসাৰ দায়িত্ব লৈছে কি ক'ব গোটেই কথাখিনি চাওক প্ৰথম কথা হ'ল কি আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ তথা দেৰগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা এই হুইল চেয়াৰখন আমি দিবলৈ আহিছোঁ আমি আজি 1 মাহৰ আগতো মানে এখন দিয়া হৈছিলে সেইখন আমি অৱগত কৰা হোৱা নাই মানে মিডিয়াৰ যোগেদি ভিডিঅ' কৰা নাছিলোঁ তেখেতৰ পৰিয়ালে আমাক দিয়া হোৱা নাছিলে এখন দিয়া হ'ল আমি এতিয়ালৈকে আমি 2022 চনৰ পৰা আজি ডেটলৈকে এই বছৰলৈকে আমি টোটেল 24খন আপোনাৰ হুইল চেয়াৰ দিয়া হ'ল লগত এখন ট্ৰাইচাইকেল এখন বেটেৰী ট্ৰাইচাইকেলো দিয়া হৈছে আৰু আমি এই প্ৰগ্ৰেমটো একচুৱেলি আমি বিহু আগতে কৰা হয় বিহু পাক মুহূৰ্তত মানে গৰু বিহু আগদিনাখন প্ৰত্যেক বছৰে কৰোঁ আৰু এই বছৰো কৰিব লৈছিলোঁ সেই সময়ত আমাৰ ইলেকশ্যন থকাৰ কাৰণে আমি প্ৰগ্ৰেমটো দুদিন পিছলৈ দিবলগীয়া হ'ল তাৰপিছত আজিও আকৌ আহি পেলাই ইয়াত আমি দিছোঁহি আমাৰ লগত যথেষ্টখিনি মানুহে আমাক সহায় সহযোগিতা কৰিছে আৰু সহায় সহযোগিতা কৰাৰ কাৰণে আমি আজি এই হুইল চেয়াৰখন আজি এখেতৰ ঘৰত আমি আহি দিব পাৰিছোঁ আৰু এটা কথা লগতে তেখেতে আমাক অৱগত কৰিছিলে যে কিবা থেৰাপিৰ কথা 8-9 মাহ লৈছে বুলি ক'লে আমি ডক্টৰ অঞ্জুতি হাজৰিকাৰ লগত মই কথা পাতিলোঁ পতাৰ পিছত তেখেতে মোক এতিয়া ক'লে যে দাদা আপুনি যিমান আছে যেনেকৈ আছে আপুনি চাওক আমি তেখেতসকলক ঘৰৰ পৰিয়ালক এটা অৱগত কৰক যে তেখেতসকলে অনাটো ব্যৱস্থা কৰক যদি অনাটো ব্যৱস্থা কৰি দিব পাৰে আমি থেৰাপিটো ফ্ৰীকৈ দিম বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে দুটা ভাল খবৰ আহিছে দুটা ভাল আৰু তাতে লগতে আৰু এজনৰ কথা কওঁ আমাৰ দেৰগাঁও বৰুৱা গাঁও তেখেতে আপোনালোকে নিশ্চয় অৱগত দেখিছে তেখেতে মানে ঝাৰু বনাই বজাৰত বিক্ৰী কৰি থাকে তেখেতকো আমি 3 বছৰ ফিজিঅ'থেৰাপি দিয়া হৈছিলে ফ্ৰীকে অঞ্জুতি হাজৰিকা তাতে আৰু তেখেতক আমি যোৱা বছৰ আগষ্ট মাহত যোৰহাট মেডিকেল কলেজত তেখেতৰ ভৰি মানে ভাঙিছিলে অপাৰেশ্যন মানে ৰদ ভৰাই থৈছিলে আমি সেইখিনি কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু তেখেতে সেইখিনি কাম আমাক কৰি দিছিলে আৰু তেখেতে আমাক গোটেইখিনি প্ৰতিশ্ৰুতি দিছিলে যে চিন্তা কৰিব নালাগে আমি অপাৰেশ্যন কৰালৈকে দায়িত্ব আমাৰ আৰু তেনেধৰণে আজি আমি আহি চৰাই চাপৰিত এখেতৰ ঘৰত এই হুইল চেয়াৰখন আমি দিবলৈ আহিলোঁ আৰু মোৰ বন্ধু বাবাই অৱগত কৰিলে যে এনেকৈ আছে 12 বছৰ ছোৱালী এজনী যদি পাৰা তুমি দিবাচোন চাই ল'বা মই তেতিয়া ক'লো বাবাক যে তুমি গৈ পেলাই মোক মানুহ ঘৰ তুমি ফটো চটো আনি পেলাই মোক দিবা আমি চিন্তা চৰ্চা কৰি তেতিয়া আমি কিবা এটা সিদ্ধান্ত ল'ম আৰু সেইকাৰণে আজি দিনটোত এখেতৰ ঘৰত আহি এই হুইল চেয়াৰখন আমি দিব আহিলোঁ আৰু লগতে তেখেতৰ ট্ৰিটমেণ্টৰ ব্যৱস্থাও কৰি দিয়া হৈছে হয় ধন্যবাদ জনাইছোঁ এই ব্যক্তিজনে মানুহৰ কাৰণে যিদৰে জুবিন গাৰ্গে কৈছিলে যিদৰে ভূপেন হাজৰিকাই কৈছিলে প্ৰায়
24-30খনকৈ হুইল চেয়াৰ বিভিন্ন ক্ষেত্ৰত তেওঁ প্ৰদান কৰিছে, তেওঁক ধন্যবাদ জনাইছোঁ। আৰু আমি পৰিয়ালৰ কাষলৈ যাম, এটা কিছু দৃশ্যাংশ আমাৰ সতীৰ্থ আপুনি দেখাব। আৰু এজন দাদা আছে, আপুনিয়ে প্ৰথম খবৰটো নয়নমণি বৈশ্য ডাঙৰীয়াক দিছিলে। আপুনি চাগে তেখেতৰ পিতৃৰ বন্ধু। হয়, পিতৃ বন্ধু মই। বৈশ্যই মোৰ লগতে কথা পাতি থাকে, আমাৰ দোকানতে আহে। তাৰ লগতে কথা পাতিলে সি মোক ক'লে যদি এনেকুৱা ল'ৰা ছোৱালী আছে তুমি খবৰ লোৱা, খবৰ লৈ পেলাই মোক অৱগত কৰিবা, যদি পাৰো আমি কিবা এটা সুবিধা কৰি দিম। আৰু মই তাক ইয়াৰ ফটো চটো নিদিলো, খালি বাপেক মোৰ লগৰে, সেইকাৰণে মোৰ সুবিধা হ'ল। ফটো চটো নি দিলো আৰু বৈশ্যই কথা পাতিলে, চকীখন আনিলে, আজি দিবলৈ আহিছো। আজি চকীখনৰ লগতে কিন্তু এজন চিকিৎসক অৰুণজ্যোতি হাজৰিকা তেখেতে কিন্তু চিকিৎসাৰ দায়িত্ব লৈছে। দুটা সুবিধা হৈছে, ভালে পাইছো, ভাল লাগিছে আমাৰ। হয়, আৰু কি আছে, আপুনি কি হয় তেখেতৰ? মই তেখেতৰ মানে বৰমাক হয়, আইতাকে হয়। আপুনি সৰুৰ পৰা তেখেতক দেখি আহিছে? সৰুৰ পৰা দেখিছো, মানে মই আশা কৰ্মী। হয়, তাইৰ মই গোটেইখিনি কৰিছিলো প্ৰথম প্ৰেগনেঞ্চি পিৰিয়ডত। তাৰপিছতে ডেলিভাৰী কেছত মাকৰ ঘৰলৈ লৈ গ'ল, লখিমপুৰ চাবতিত ডেলিভাৰী হ'ল। তাইৰ ৱেইটটো একেবাৰে কম আছিলে। তাৰপিছতে জণ্ডিছ ফৰ্ম হ'ল। তাত বোলে ইয়াতে এনেই বাহিৰা ডক্টৰক দেখুওৱা মেলাৰ পিছত আৰু ইয়াত মানে চবেই ডক্টৰে কৈছে যে ব্লাডটো চেঞ্জ কৰিব লাগিছিলে জণ্ডিছৰ, লখিমপুৰ চাবতিত সেইটো সুবিধা নাই কাৰণে ছোৱালীজনী এনেকুৱা হৈ গ'ল। এতিয়া আজি কেনেকুৱা লাগিছে? এখন হুইল চেয়াৰো পাইছে, লগতে চিকিৎসাৰ দায়িত্ব লৈছে এজন চিকিৎসকে। আমি ভালেই পাইছো, ময়ো কেইবাঠাইতো, সিহঁতেও কেইবাঠাইতো বহুত জেগাত এইখিনি কাম কৰি আছে। তথাপিতো এফালৰ পৰা কোনোবা এটা চাইডৰ পৰা পইচা কেইটামান পালে নেকি, তাৰ বাদে একো পোৱা নাই। এতিয়া যেতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰ এতিয়া আহিছিলে, মাৰ্চত নে এপ্ৰিলত আহিছিলে বাৰু দেৰগাঁৱলৈ, তেতিয়াও কাগজ দিয়া হৈছে। ময়ে দিছোংগে কাগজখিনি, বাপেকৰ লগত গৈছে। কাগজ দিওঁতেনে পৰি ধৰি ময়ো বিলাই নাই। তাৰপিছতে এতিয়া যদি তেখেতসকলৰ ফালৰ পৰা, আপোনালোকৰ ফালৰ পৰা আৰু কিবা কিবি সাহায্য দিব পাৰে, আমি তাত নথৈ সুখী হ'ম। কাৰণ মাকৰ যথেষ্ট শাস্তি হৈছে, চিকিৎসা খোৱা নামতে যথেষ্ট খোৱা বোৱা, লেট্ৰিন কৰোৱা, গা ধোৱা, অশেষ কষ্ট মাকৰ আমি দেখি আছো। তাৰ বাদ বাকী বাহিৰা কাম গোটেইখিনি কৰিব লাগে। মানুহজনে ব্যৱসায় কৰে, কিবা কল চল কেইটামান বিক্ৰী ঘৰখন পৰিয়ালটো বৰ্তমান এনেই চলি আছে নুচুবিয়াকে। আমি চৰকাৰৰ ফালৰ পৰাও যদি কিবা সাহায্য পাওঁ নথৈ সুখী হ'ম। হ'ব, ধন্যবাদ জনাইছো। আমি সদৌ শেষত এটি দৃশ্যাংশ, এগৰাকী কণমানি আজি পখিলা খেদা বয়সত আজি এই কণমানিজনী হুইল চেয়াৰ থাকিবলগীয়া হৈছে। এটা দুখৰ প্ৰতিবেদন, দুখৰ মাজতে কিন্তু এটা সুখৰ চকলো। কাৰণ এই কণমানিজনীৰ কাৰণে এখন হুইল চেয়াৰ প্ৰদান কৰিছে নয়নমণি বৈশ্য ডাঙৰীয়াই, লগতে কণমানিজনীৰ চিকিৎসাৰ দায়িত্ব লৈছে এজন চিকিৎসকে। আমিও অসম চৰকাৰ তথা অসমৰ সহৃদয়বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো, লগতে অসমৰ দল সংগঠন বা তেনেকুৱা সদাশয় লোকসকলে যদি কণমানিটোৰ পৰিয়ালক সহায় কৰিব বিচাৰে, তেখেতসকলৰ বেংক একাউণ্ট নম্বৰ, স্কেনাৰ যিখিনি আছে আমি ডিটেইলছখিনি দি দিম। আপুনি যি পাৰে সহায় কৰক। অসমীয়াত এষাৰ কথা আছে, ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়। আহকচোন আমি এই কণমানিজনীৰ পৰিয়ালত হাঁহি বিৰিঙাই দিওঁ। আজি পখিলা খেদা বয়সত যিদৰে তাই বহি আছে, খোজ কাঢ়িব নোৱাৰে, কথা ক'ব নোৱাৰে, মাকৰ লগত খেলিব নোৱাৰে, স্কুল যাব নোৱাৰে। যি বয়সত তাইৰ লগৰ ল'ৰা ছোৱালী স্কুললৈ যায়, খেল ধেমালি কৰে, কিন্তু আজি মাকৰ চকুৰ আগত তাই এনেকৈ শয্যাগত অৱস্থাত থাকিবলগীয়া হৈছে। ইয়াতকৈ দুখৰ এটা পৰিতাপৰ কথা একো নাই। আমিও আশা কৰিছোঁ কণমানিজনী সোনকালে সুস্থ হওক, তেখেতক ভগৱন্তই শক্তি দিয়ক, যাতে কণমানিজনী আমাৰ মাজত সুস্থ সবলভাৱে আগবাঢ়ি যাব পাৰে।